বেগলেছ ডে অৰ্থাৎ বেগবিহীন দিন হিচাপে আজি উদযাপন কৰা হৈছে 215 নং চানবছা প্ৰাথমিক বিদ্যালয়ত। আজিৰ দিনটোত স্কুলৰ যিমানসকল ছাত্ৰ ছাত্ৰী আছে সকলোৱে বিক্ৰেতাৰ ওপৰত তেওঁলোকে শাক পাচলি বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে আৰু শাক পাচলিসমূহ বিক্ৰী কৰাৰ জৰিয়তে বস্তুসমূহৰ দাম কিমান যোগ বিয়োগ এই সকলোবোৰ যাতে বুজি উঠে বা জানিব পাৰে এই ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰি শিক্ষা ব্যৱস্থাত এনেধৰণৰ নতুন সংস্কৰণ অনা পৰিলক্ষিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিদ্যালয়ত এনেধৰণৰ বজাৰ বা বিশেষ দিন বা বেগলেছ ডে হিচাপে বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰি আহিছে বা বিভিন্ন ধৰণৰ এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে। তাৰেই এটা সাৰাংশ হিচাপে আজি 215 নং চানবছা প্ৰাথমিক বিদ্যালয়ত এই পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে, য'ত ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল একত্ৰিত হৈ তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ক্ৰয় কৰিছে, শাক পাচলিবোৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা ক্ৰয় কৰিছে আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বুজি উঠিছে বা বুজিবলৈ চেষ্টা কৰিছে যে শাকবোৰৰ মূল্য কিমান, দাম কিমান আৰু লগতে যোগ বিয়োগ এই সকলোবোৰ যাতে তেওঁলোকে বুজি উঠে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিদ্যালয় কৰ্তৃপক্ষই বেগলেছ ডে হিচাপে এটা বিশেষ আজিৰ দিনটো কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হৈছে আৰু বিশেষ পৰিৱেশ মই আপোনালোকক দেখাইছোঁ, কিয়নো বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত কেৱল যে শিক্ষাগত অৰ্হতা ল'লেই নহ'ব, তাৰ সমান্তৰালভাৱে সকলোবোৰ দিশৰ ওপৰতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰে এটা অংশ হিচাপে এইদৰেই এখন বিশেষ বজাৰ বহা পৰিলক্ষিত হৈছে 215 নং চানবছা প্ৰাথমিক বিদ্যালয়ত, য'ত ছাত্ৰ ছাত্ৰীসকলে শাক পাচলি বিক্ৰেতা হিচাপে অংশগ্ৰহণ কৰিছে আৰু তেওঁৰ অভিভাৱকসকলে ইয়াত শাক পাচলি ক্ৰয় কৰা পৰিলক্ষিত হৈছে। এই বিশেষ পৰিৱেশে বিৰাজ কৰা আজিৰ দিনটো বিশেষ হৈ পৰিছে, য'ত বেগলেছ ডে হিচাপে এই দিনটো উদযাপন কৰিছে আৰু শিক্ষকসকলে বুজাবলৈ চেষ্টা কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ জৰিয়তে এই যোগ বিয়োগ ক্ষেত্ৰত বা বিশেষভাৱে গণিতৰ ক্ষেত্ৰখনত তেওঁলোক অধিক আগ্ৰহী হওক আৰু ইয়াত যিসমূহ শাক পাচলি আছে এই শাক পাচলিৰ নামসমূহৰ সৈতে চিনাকি হওক, লগতে ইয়াৰ দৰ দামৰ বিষয়ে যাতে তেওঁলোকে বুজি উঠক সেই উদ্দেশ্যে এই ধৰণে বিশেষ ব্যতিক্ৰমী ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমি 215 নং চানবছা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এখন বজাৰ আমি উপস্থাপন কৰিব লৈছোঁ। তাৰমানে বেগলেছ ডেৰ ধাৰণাটো আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো পঢ়াৰ বোজা, সেই বোজাটো যাতে অন্ততঃ এদিন হ'লেও তেওঁলোকৰ কম হয় আৰু তেওঁলোকে যিটো শিক্ষা জীৱনত পাঠ্যপুথিত যিখিনি শিক্ষা লাভ কৰিছে সেইখিনি যাতে বাস্তৱ জীৱনত তেওঁলোকে প্ৰয়োগ কৰিব পাৰে। ধৰক যোগ বিয়োগৰ ধাৰণা বা তেওঁলোকে যিখিনি পুথিগত অৰ্হতা আহৰণ কৰিছে সেইখিনি যাতে বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক এটা সুবিধা দিছোঁ। গতিকে আমাৰ প্ৰধান শিক্ষক মহোদয়ৰ লগতে অভিভাৱিকাসকলৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটো তেওঁলোকে নিজস্ব ধৰণে আজি উপভোগ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। বজাৰখন কেনেকুৱা চলিছে? এটা বিক্ৰেতা কেনেকুৱা বিক্ৰী বাৰ্তা কেনেকুৱা চলিছে? বিক্ৰী বাৰ্তা ভালেই হৈছে যেন পাইছোঁ। আমিও তাত সহযোগ কৰিছোঁ, লগতে অভিভাৱকসকলেও তেওঁলোকক সহযোগ কৰি দুই এটা বস্তু কিনিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলেও প্ৰয়োগ কৰিবলৈ সুবিধা পাইছে যিখিনি জ্ঞান আহৰণ কৰিছিলে।